আসলতে উদ্যম উৎসৱ 2025 এয়া হ'ল মিনিষ্ট্ৰি অফ এডুকেশ্যন আৰু AICTৰ এটা ইনিচিয়েটিভ হয়। এই ইনিচিয়েটিভটো নেশ্যনেল ষ্টাৰ্টআপ ডে আজি হ'ল 16 জানুৱাৰী। এইটো হ'ল নেশ্যনেল ষ্টাৰ্টআপ ডে। এই দিনটোতে তেওঁলোকে একচুৱেলি প্ৰথমবাৰৰ কাৰণে উদ্যম উৎসৱ আৰম্ভ কৰিলে, য'ত নেকি সৰ্বভাৰতৰ প্ৰায় 10,000 মান ষ্টাৰ্টআপে প্ৰথম অৱস্থাত এপ্লিকেশ্যন দিছিলে। তাৰ পৰা তেওঁলোকে সিলেক্ট কৰি পেলাই এটা লিমিটেড নাম্বাৰলৈ অহাৰ পাছত যিবিলাক ইনষ্টিটিউশ্যনত অলৰেডি এই ধৰণৰ কাম কাজ হৈ আছে বা এই ধৰণৰ সুবিধা আছে, সেই ধৰণে সৰ্বভাৰতৰ ভিত্তিত 13টা ইনষ্টিটিউশ্যন তেওঁলোকে সিলেক্ট কৰিলে। তাৰ ভিতৰতে অসম ডন বস্কো ইউনিভাৰ্চিটিখনো হ'ল এখন সিলেক্টেড ইনষ্টিটিউট, য'ত তেওঁলোকে এই প্ৰগ্ৰেমটো কণ্ডাক্ট কৰিবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিলে। আৰু অলৰেডি আমাৰ ইয়াত প্ৰায় 34 ষ্টাৰ্টআপ আৰু তাৰ ভিতৰতে 3টা স্কুল ষ্টাৰ্টআপো আহিছে। তেওঁলোকে বিভিন্ন ধৰণৰ বিশেষ ধৰণৰ তেওঁলোকে কনচেপ্ট লৈ পেলাই আহিছে আৰু সেই কনচেপ্টখিনি তেওঁলোকে আজি ইয়াত আমাৰ ইনভেষ্টৰৰ আগত পিচ কৰিব। এতিয়া ইনভেষ্টৰসকলৰ ভিতৰতো আমাৰ যথেষ্ট নামী দামী আৰু খুব সুনাম কৰা ইনভেষ্টৰ গোট খাইছে। নুমলীগড় ৰিফাইনেৰীৰ পৰাও আহিছে, নেটফিৰ পৰা আহিছে, তাৰোপৰি ট্ৰান্সভাৰ্ছ আৰু অন্যান্য আৰু প্ৰায় 4জন ইনভেষ্টৰ গোট খাইছে। এজন ইনভেষ্টৰ বেংগলোৰৰ পৰাও আহিছে। তেওঁলোকৰ বিশেষকৈ ডিফেন্স ৰিলেটেড প্ৰডাক্টবিলাক তেওঁলোকে ডেভেলপ কৰে বা চায়। চ' গোটেইখিনি লৈ আমাৰ কাম কাজটো আৰম্ভ হৈছে, সকলোখিনি আহি লগ খাইছে। তাৰোপৰি আমাৰ যিখিনি ষ্টাৰ্টআপ আছে তেওঁলোকো আহি পাইছে। যোৱা ৰাতিতে প্ৰায় তেওঁলোক আমাৰ ইয়াত আছেহি আৰু আমি থকা খোৱা যিমানখিনি সুবিধা দিব পাৰোঁ সেইখিনি দিছোঁ। আৰু এই ক্ষেত্ৰত মই কওঁ যে ডন বস্কো ইউনিভাৰ্চিটি অতীজৰ পৰাই এনেকুৱা ধৰণৰ কাম কাজৰ ক্ষেত্ৰত সদায়ে আগভাগ লৈ আহিছে। তেওঁলোকে গোটেই সুবিধাখিনিও দিছে, কাৰণ আমাৰ ইয়াত অলৰেডি এটা ইন'ভেশ্যন ৰিলেটেড কাম কাজৰ এটা খুব সুন্দৰ পৰিৱেশ আছে। সেইখিনি আচলতে আজি উৎসৱটোৰ বিষয়ে। আজি যিটো ভাৰ্চুৱেলি হৈছে, এইটো একচুৱেলি আমাৰ AICTৰ যিটো ইন'ভেশ্যন চেল, তেওঁলোকৰ পৰা ইনিচিয়েটিভ লৈছে। ইয়াত মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ মানুহ, AICTৰ মানুহ প্লাছ AICTৰ চেয়াৰমেন, তেওঁলোক সকলোখিনি লগ লাগিছে। আৰু অল অভাৰ ইণ্ডিয়াৰ যিমানবিলাক AICT ৰিলেটেড ইনষ্টিটিউশ্যনছ আছে বা ইঞ্জিনিয়াৰিং কলেজ আছে, সকলোবিলাকে তেওঁলোকে আজি ভাৰ্চুৱেলি এই ইভেণ্টটো বিষয়ে জানিছে বা তেওঁলোকে চাব পাৰিছে। তাতে যিসকল আছে, বিশেষকৈ আমাৰ AICTৰ চেয়াৰমেন তেখেত আছে আৰু মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ ছেক্ৰেটাৰী আছে, আৰু বিশেষকৈ AICTৰ যিটো ইন'ভেশ্যন চেল, তেওঁলোকৰ সকলোখিনি মেম্বাৰেই প্ৰেজেণ্ট আছে। মোৰ নাম প্ৰফেছৰ ববী শৰ্মা। মই হেড অফ দি ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, আছাম ডন বস্কো ইউনিভাৰ্চিটি। I am Vishnu Pratap. I am Associate Vice President, Hill Defence and Aerospace, Chennai, part of Eagle Group of companies. We basically are a defence and aerospace background-based company, and we are focused on investment in defence startups. We are more focused on allying with people where we don't have the core area. If something, for example, if we are working in the area of defensive systems, there will be allied systems required. The allied systems required will be radar networks or any other activity required to it. So accordingly, where we have the core competency and where we can collaborate with other people who have the additional core competency, we try to see startups who are interested in that area, and we try to see how we can help them out and how we can collaborate and how we can make something good product for the armed forces. Basically, our armed forces are undergoing the indigenization process and the innovation process. We all know that there are multiple platforms for startups. One is the IDEX platform, one is the TDF platform of DRDO, and another one is the MAKE process. But MAKE process